মামা আপুনি আহিলে আরে মোৰ সময় নাই মামা নো টাইমিং আছে আরে আপুনি কোনে হ'ব নি মই কোৱা নহয় আরে কোনে কৈছে তেন্তে বেলেগে আরে যি কৈছে মিছা কৈছে তেন্তে হেৱালি হেৱালি তাইও থাকিবা এক নম্বৰ মামা আপুনি ভাব কোনজনী হেৱালি কথা ক'লে কেলে সেইদিনা যে ৰাজহুৱা আলি পাছত তই যে একেবাৰে জিনচিকি হেৱালি মামা কি যে লাজ লগা কথাবোৰ আপুনি কয় নহয় লাজ লগা কথা লাজ লগা কথা ঠিক আছে তেনেহ'লে মই আহিম আৰে ক'ত যায় অজয় ঘৰলৈ কেলে যায় খবৰটো দিমগে কি খবৰ তই একেবাৰে উকিলে যে আগুৱানি কৰ কেলে তোৰ যে শেৱালিৰ লগত খবৰটো দিমগৈ ক'ত যায় বাৰু আহকচোন বহক না অতিমা বহি আছিলে দেখোন এই ৰ'ব জানে মই মোৰ বন্ধু বান্ধৱসকলক সদায় এটা কথা কওঁ মই যদি কাৰোবাক ভাল পাওঁ শ্ৰদ্ধা কৰোঁ তেন্তে এজনকেই কৰোঁ সেইজনেই হ'ল মোৰ পৰম পূজনীয় মামা মামা গুৰুক একো নকবা নহ'লে গুৰুৱে মোৰ পিঠি কৰি নাৰাখিবই মামা এইফালে ৰাস্তাই ঘাটে কোনোবাই ইয়ে কৈছে চিয়ে কৈছে চাই পেলাই ঘূৰি পোৱাৰ দৰকাৰ নাই আৰে যদি ফুৰিবলৈ মন আছে আৰে গাড়ীত উঠি ফুৰক চিটিং অন না কাৰো গাড়ী মটৰ ভাগ্যত নহ'ল আৰে আপোনাৰ নাথাকিলে কি হ'ল এই ভাগিনৰ আছে নহয় আপোনাৰ কওক কেনি যাব কামাখ্যা মন্দিৰ মদন কামদেৱ কলাক্ষেত্ৰ আরে উমানন্দ তেন্তে অনুৰাধা কেলে মামা চিনেমা হল তাত কি চলিছে জানে কহনা প্যাৰ হে আরে কি ফ্যান্টাস্টিক স্টোরি আরে কি হার্ট বিটিং কি আরে কেলে বা মিছা কম মোৰ ফানুচ একেবাৰে ৰেটিং আপুনি মাত্ৰ সিলেক্টিং কৰক কক কোনটো মন্দিৰলৈ যায় মন্দিৰলৈ এই বলটো সকলো যায় তেন্তে মামা চিনেমাকে চাওঁ আপোনাক কিন্তু মানিছো দেই মামা আপোনাৰ আগত গাঁঠিয়ে বিষ কিন্তু মনৰ জোৰ একেবাৰে ফিটিং মামা তেন্তে কহনা প্যাৰ মই তোমাৰ ওচৰলৈ লগ কৰিবলৈ আহিছিলোঁ ময়ো আহিছিলোঁ আপুনি কেলৈ আহিছিল বা তইনো কিয় আহিছিলি আৰে মইতো সদায় আহোঁ মই
কৰিলেহে আৰে ইয়াত কি ডেঞ্জাৰ দেখিলো আপুনি কিয় তই নাজানো নাজানো আজি দুদিন ধৰি অনিল পুলিচৰ লকআপত আছে তাকো এলা পেচা চাৰ্জো নহয় নহয় একেবাৰে ডকাইতি চাৰ অনিল সেইবোৰ কামত জড়িত নহয় বৰদেউতা মা যদিও নহ'ল কি হ'ল কাৰোবাৰ নাম যদি এবাৰ পুলিচ ডায়েৰীত লিপিবদ্ধ হয় নহয় তাৰ ফালে 12 বাজিল ক'ৰবাত কিবা এটা হ'লেই তাৰ নামত ৱাৰেণ্ট গ্ৰেপ্তাৰ পুলিচৰ লাঠিৰ কোব তাৰ পাছত আকৌ জেল নক'ব বৰদেউতা আৰু নক'ব মোৰো দুখ লাগে অ' মাতো সেইবাৰচোন অনিলে গাড়ী চুৰ কৰি সাৰি গৈছিলে বাটতে অজয়ে ধৰি আনি পুলিচক আৰে মামা কোনো ধৰণৰ অন্যায় অনিয়ম আমাৰ গুৰুৱে সহ্য নকৰে সেইটো আপুনি মনত ৰখা দৰকাৰ হ'লেও আৰু লোকৰ ঘৰৰ বদনাম আনি নিজৰ সন্মান জাহিৰ কৰি ফুৰিলে যে এই সম্পৰ্কবিলাকৰ মাজত ভাগ পেলে সেই কথাটো অজয়ে জনা দৰকাৰ আপুনি মইতো তাকে এইবোৰ আজে বাজে কথাত লাগি থাকি লাভ নাই নহয় এতিয়া আমি কেনেকে অনিলক মুকলি কৰিব পাৰোঁ তাৰহে চিন্তা কৰিব লাগে হেৰি নহয় এই নৰেশ্বৰক দেখা নাই নেকি অনিলক আজি কোৰ্টত হাজিৰ কৰাৰ কথা বৰদেউতা দেউতা ৰাতিপুৱাই কোৰ্টলৈ বুলি ওলাই কথাটো ৰাতিপুৱাই গম পোৱাহেঁতেন ময়ো যাব পাৰিলোহেঁতেন অজয় গ'ল নে নাই সেই খবৰটোকে ল'বলৈ মই তেখেতৰ গেৰেজলৈ বুলি গৈছোঁ অজয়দা বোলে আজি অহাই তেওঁৰ অসুখ বাইদেউ তেওঁ ঘৰতে আছে বেমাৰ জানো কাৰ সেই বুলি এনেহেন বিপদৰ সময়ত হ'ব দে মই যাওঁ নৰেশ্বৰ আহিলে ডকাইতৰ সম্পূৰ্ণ ধলটো ধৰিবলৈ অনিল আৰু এসপ্তাহলৈ পুলিচৰ জিম্মাত থাকিব লাগিব ইমান তললৈ নামিব নোৱাৰে দেউতা তাৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে তুমিতো কথাটো বুজাই নকলা কিয় দেউতা এইখন কোৰ্ট কাছাৰী যা তা কথা ক'ব নোৱাৰি নহয় অৱশ্যে নৰেশ্বৰ অকলে নগৈ লগত যদিও অজয়ো গ'লহেঁতেন অজয় সকলো সময়তে মোৰ লগতে আছে দাদা তাৰ তথাপি সেই জিৰণি লোৱা নাই উকিলৰ ওচৰলৈ ল'ৰা টুকুৰা কৰিছে ইজন সিজনক লগ কৰিছে সি নথকা হ'লে মই বৰ বিপদীত পৰিলোঁ কথাটো মন কৰিলে মামা তই ওপৰতে টেপ নাপাই নাথাকি দিছিলোঁ নৰেশ্বৰ অনিল ঠিকে আছে নহয় ক'তনো ঠিকে থাকিব পুলিচে চাগৈ বৰকৈ মাৰধৰ কৰিছে তাক তাৰ দুখ পাইছে মাৰধৰ কৰক তাত মোৰ আপত্তি নাই কিন্তু এটাই আপত্তি অনিলে কৰে তাক বোলে কালিৰে পৰা খাবলৈ দিয়া তাৰ বোলে অৱস্থাটো মই বুজি পাইছোঁ কিন্তু কি কৰিম বচোন মোৰ এনেহেন লাগিছে কাছাৰীত উপস্থিত থকা সকলো মানুহে মোৰ ফালে যেন কৈ চাই আছে সকলো ছাত্ৰ বিদ্ৰোহ কৰিছে সকলো কেঁচাৰীৰ পৰা চিঞৰি চিঞৰি কৈছে
দেউতাইতো পা পইচা দিলেগে দিন কৈছে এতিয়া কি মাটি টুকুৰাও কিনি দিব লাগিব নেকি নালাগে অজন্তা হয়তো এই ভেটিতেই হ'ব কিন্তু তাৰ বাবে সকলোৰে অনুমতি ল'ব লাগিব কি ক'লা সকলোৰে অনুমতি দেউতাই অনুমতি দিয়াৰ পাছত আৰু কাৰ অনুমতি প্ৰয়োজন আছে হে তোমাকতো কৈছোঁ অজন্তা এই ঘৰ মাটি ভেটি আমাৰ হৈছে ইয়াত দাদাৰ অশেষ পৰিশ্ৰমৰ বাবেহে হৈছে দাদা 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 তোমাৰ মুখতে শব্দ শুনি শুনি মোৰ বমি হৈ যাব খোজে অজন্তা যৌথ পৰিয়াল এটাত কোনোবা এজন ব্যক্তিৰ অশেষ পৰিশ্ৰমৰ ফলত সা সম্পত্তি হ'লেও সেই সা সম্পত্তি অধিকাৰ সকলোৰে থাকে এই নাটকৰ মুখ্য চৰিত্ৰ হ'ব পৰা গুণ তোমাৰ যে আছিল এই কথা মই কেতিয়াবা জানিছিলোঁ কিন্তু তুমি যে ইমান তত্ত্ববোধৰ ডাইলগ দিব পাৰা এই কথা মই আজিহে গম পালোঁ তোমাৰ নাটক বন্ধ কৰা হে নাটক নহয় নব বাস্তৱ সেই জীয়া বাস্তৱ এই যে তুমি ক'লা সেই যৌথ পৰিয়াল এটাৰ সা সম্পত্তিৰ ভাগ সকলোৱে থাকে এই কথা তুমি ঠিকে কৈছা কিন্তু সৰুদা যে শিক্ষিত হ'ল চেলছ টেক্স ছুপাৰিণ্টেণ্ডেণ্ট হোৱাৰ যোগ্যতা অৰ্জিলে ইয়াতো ঘৰখনৰ যৌথ প্ৰচেষ্টাৰ ফল আৰু সৰুদাহে এখন ঘৰৰ লেখত ক'বলৈ যাব তেওঁৰ ওপৰত সকলোৰে সম অধিকাৰ আছে অথচ ঘৰখনৰ আইসকলক বঞ্চিত কৰি তুমি অকলেই সেই সম্পত্তিৰ অধিকাৰী হ'ব খুজিলে নহ'ব নহয় এওঁ যে মোৰ স্বামী সেই কথা তুমি পাহৰি নাযাবা নিৰে নাই পাহৰা ল'ব নাই পাহৰা এই সৰুদা যিদৰে তোমাৰ স্বামী তেনেদৰে আন কাৰোবাৰ ককাই আন কাৰোবাৰ ভাই তুমি তোমাৰ স্বামীৰ পৰা যিখিনি প্ৰত্যাশা কৰা আন সকলোৱে কৰে এই কথা তুমি মনত ৰখা উচিত তাৰমানে তুমি মোক হেৰা তোমাৰ সন্মুখতে যে মোক কোনোবাই অপমান কৰি গৈছে তুমি দেখিছানে নাই ধীৰেন তই ইয়াৰ পৰা ওলাই যা কিয় সৰুদা মই ইয়াত থকা অধিকাৰ কৰি তুমি কাঢ়ি ল'বা নেকি কাঢ়ি দিনক দিনে তোৰ মুখখন তোৰ বৰকৈ চলিব ধৰিছে মই আৰু অধৈৰ্য হৈ পৰিছোঁ ধৈৰ্য ধৰিয়ে আছা আন কোনোবা ককাই খোৱা হ'লে ঘৰৰ পৰা গতিয়াই বাহিৰ আৰু আন কোনোবা স্বামী হ'লেও এই ঘৈণীয়েকৰ পুচুৱানীত এই ঘৰখন ঠাণ্ডা নকৰিলেহেঁতেন তই মোক এনেকৈ কৈছ নিৰে তোমাক কৈছোঁ তুমি নৱৰ কথা নুঠাব পৰা নৱই কোৱা প্ৰতিটো কথাত বিশ্বাস কৰি তুমি মাক বেয়া পাবা কৰা এই ডাঙৰ লগত সমানে তৰ্ক কৰা সেইজন ডাঙৰাই এই ঘৰখনৰ বাবে কি কৰা নাই তোমাৰ বাবে কি কৰা নাই হা তুমি এই নৱক পাই বিয়া পাতি সলনি হৈ গ'লা তুমি দিব খালা তুমি অকৃতজ্ঞ ঠাণ্ডা হৈ গ'লা নহয় বোৱাৰী তুমি অলপ মনে মনে থাকাচোন কি ক'লে মা মনে মনে থাকিম মোৰ চকুৰ সন্মুখতে কোনোবাই অপমান কৰিব আৰু মই কি হাত সামৰি বহি থাকিম নাথাকো কেতিয়াও নাথাকো হেৰা তুমি দেখোন শিলৰ মুনিটো থিয় হৈ থাকিলা সকলোবোৰ কথা স্পষ্টভাৱে কৈ নিদিয়া কিয় বোৱাৰী মই তোমাক কামো কৰিছোঁ তুমি জ্বলা জুইত আৰু ঘিউ নাঢালিবা বোৱাৰী বোৱাৰীয়ে ঘিউ ঢলা নাই ঘিউ ঢালিছে তোমাৰ এই জীয়েৰ আৰু পিতা নাই বোৱাৰী হ'ল সম্ভ্ৰান্ত ঘৰৰ ছোৱালী আৰু বোৱাৰী প্ৰতিটো কথাতে খুট উলিয়াই ইহঁতে ব্যতিব্যস্ত কৰি তোলে তুমিও তেনেকৈ কৈছা মই ইহঁতৰ মই মতালিৰ বাবে ক'বলৈ বাধ্য হৈছোঁ বোৱাৰী হ'ল আলাসত ডাঙৰ দীঘল হোৱা ছোৱালী অভাৱ অনাটন কি বস্তু তাই নুবুজে এনেস্থলত তাই দেউতাকৰ ঘৰত পোৱা সুবিধাখিনি যদি বিচাৰে তাত ইহঁতে সহজভাৱে নলয় ইহঁতে বোৱাৰীৰ প্ৰতিটো কথাতে তৰ্ক কৰে তুমি মিছাকে অভিযোগ কৰিছা দেউতা কেৱল মিছা অভিযোগেই
আজিৰ পৰা ইহঁত দুটাই যদি তোমাৰ কথাত কিবা মাত মাতে, তোমাক যদি কিবা কথাত অসন্মান কৰে, তেন্তে তেন্তে ইহঁত দুটাৰ কালত তুমি চেণ্ডেল উঠাবা। ট্ৰাক দুখন আহি পালেহি। তই মেটেৰিয়েলছবিলাক এই ছাইডত ভালকৈ শৃংখলাবদ্ধ লগাই থৈ দিছে। যা দিগন্ত ৰদ আৰু পাথৰৰ ট্ৰাক দুখন আহি আমাৰ নঙলমুখত ৰৈ আছে। কোনে আনিছে সেইবোৰ? কিয় মনে থাকিলি যে? ৰচোন নজয়, তই ইমান অধৈৰ্য হৈছ কিয়? সেইবোৰে দিগন্তই আনিছে। অনাৰ কাৰণ দেউতা? কাৰণ ঘৰটো নতুনকৈ সাজিম। আৰে নতুনকৈ মানে? নতুনকৈ আজিকালি যুগত এনেকুৱা আৰ্টৰ ঘৰত কোনোবা থাকে নেকি? বোৱাৰে ঠিকেই কৈছে অজয়। ঘৰটো যেতিয়া আওপুৰণি হৈছেই, ইয়াক সেই দিগন্তই নতুনকৈ বান্ধিব খুজিছে যেতিয়া সেই বান্ধিবলৈ দে। হ'লেও কথাটো এবাৰ অজয়ৰ লগত আলোচনা কৰা হ'লে ভাল আছিলে। তেওঁ যি কৰিব খুজিছে সকলোৱে ভালৰ বাবেতো কৰিব খুজিছে মা। তেন্তে সকলোৰে লগত আলোচনা কৰাটো প্ৰয়োজন। আৰু ঘৰৰ মুৰব্বী হিচাপে দেউতাই যেতিয়া অনুমতি দিছে। দেউতাই অনুমতি দিছে? দেউতা তুমি? দিগন্তই ডাঙৰ চাকৰি কৰে, তাৰ এটা ষ্টেটাছ আছে, আৰু বোৱাৰীও সেই সম্ভ্ৰান্ত ঘৰৰ ছোৱালী। সেইবাবে আৰু সেইবাবে তুমি অনুমতি দি দিলা দেউতা? এই ডাঙৰটাৰ লগত এই ঘৰখন বন্ধাৰ সম্পৰ্কে তুমি প্ৰয়োজনবোৰ নকৰিলা একো আলোচনা কৰা? এই ডাঙৰটাৰ মতামতৰ কি একো প্ৰয়োজন নাই নেকি দেউতা? মই যদি কওঁ নাই, তই এতিয়াও সৰু ল'ৰা হৈ থকা নাই? কিবা এটা কোৱাৰ আগতে অলপ ভাবি চিন্তি কথাবোৰ কবিচোন। মই ভাবি চিন্তিয়ে কৈছোঁ মা। আৰু তোমালোকে যদি বুজি পোৱা নাই তেনেহ'লে মই আকৌ কৈছোঁ, মই এই ঘৰটো ভাঙিম আৰু ইয়াত এটা নতুনকৈ ঘৰ সাজিম। আৰু মোক ইয়াত কোনেও বাধা দিব নোৱাৰে। ডাঙৰটাৰ বিনা অনুমতি দিয়া নতুন ঘৰ হ'ব নোৱাৰে। নীৰেণ, তই মনে মনে থাক। কিয় মনে মনে থাকিব নীৰণ? কিয় তই তাৰ মুখ বন্ধ কৰিব খুজিছ? এই ঘৰ, এই মাটিত তোৰ যি অধিকাৰ আছে সেই একে সমান অধিকাৰ আছে। দেউতা, এই ঘৰ, এই সা সম্পত্তিত প্ৰতিটো কণিকাত মোৰ হাড় ভগাৰ পৰিশ্ৰম জড়িত হৈ আছে। মোৰ প্ৰতি টোপাল তেজ বিহলি হৈ আছে। মোৰ বৰ্তমানত এই ঘৰত কোনেও হাত দিব নোৱাৰে। এই আওপুৰণি ঘৰটো যদি কোনোবা থাকিব নিবিচাৰে আৰু ইয়াত থকাৰ ফলত যদি কাৰোবাৰ মান সন্মানত আঘাত লাগে, তেন্তে এতিয়া ইয়াৰ পৰা গুচি যাওঁ। কি ক'লা? গুচি যাম ইয়াৰ পৰা? এতিয়াই যা। এয়া শান্তিৰ পুতি, তই ইয়াত অশান্তিৰ বীজ সিঁচিছ। তোৰ ইয়াত থকাৰ যোগ্যতা নাই। তই অবিবেচক।
চৰকাৰী একাউণ্টত নহয় এই ছাৰহঁতৰ
পকেট একাউণ্টত দিওঁ দক্ষিণা হিচাপত দক্ষিণা দিলে চব মেনেজ হৈ যায় ইয়াতো হ'ব চাগে 100 টকা দিয়ক উপায় নাই দিবই লাগিব আৰু দেখাবলৈ আহিছোঁ তেতিয়া পঢ়ি লৈছোঁ দেই পঢ়ি লৈছোঁ শুই লৈ আপুনি 100 টকা দিয়ক ৰাম ৰাম কৃষ্ণ উপায় নাই দিবই লাগিব বেমাৰটোতো ঠিক কৰিবই লাগিব পটককৈ দিয়ক হে ৰ'বহে উপায় নাই কিবা কম নহ'বনে 100 টকা দিয়া যদি দিয়ক নহ'লে যাওক এইটো 100 টকীয়া 100 টকা সেইটো 100 একদম হয় মানে আপুনি মানুহটো যিহে কামোৰ এই তেতেলি পইচা দি থৈ যাব পাৰে নাই এইবোৰ নকৰোঁ দেই উপায় সেইবোৰ কাম নকৰোঁ বুজিছে টোকেনটো দিয়ক টোকেনটো মোবাইল টোকেনটো দিয়ক কৃষ্ণ এইটো দেখোন 25 নম্বৰ আকৌ কি হ'ল এই 25 নম্বৰ টোকেনত মই ডাক্তৰক দেখুৱাই মই দেখোন সেই লাইন ডিচিনালে যাবলৈ লাইন বাছখন নেপাম দেই আৰু 50 টকা দিয়ক এইখন গোটেইখন বজাৰ হৈ পৰিলে আৰু উপায় নাই দিলে দিয়ক এইখন গোটেইখন বজাৰ বৰাবৰ পইচা খেলা বাৰু যি হওক লোৱা এইটো লোৱা এইটো টোকেনটো লোৱা অলপ আগলৈ দিয়া টোকেনটো দিয়া টোকেনেই নাই হ'বলা এইফালে মানুহে শুনিব এইফালে কওকচোন কওক এই চব 5 নম্বৰটো এই আমাৰ ৰুমৰ কাষৰ মণিবলৈ মই লুকুৱাই থৈছোঁ মণিবৰ লগত কিবা ডেকা লোৱাৰ কথা জানিছোঁ ন সেইবোৰ বাদ দিয়ক চব দিয়ক এইটো লওক এই আপুনি এই চুকতে চাওক মই দেখাকৈ ৰৈ থাকিব কিন্তু দেই হয় এই 5 নম্বৰ ইমানকৈ চাব নালাগে যাওক বৰ ভাল কথা বৰ পকা কৰিলা বৰ পকা কৰিলা মধু হয় ছাৰ আজি পেচেণ্ট কিমান আছে ছাৰ পেচেণ্ট সম্পূৰ্ণ হ'ল আৰু দুজনমান ছাৰ ঘূৰিয়ে গ'ল ঠিক আছে এটা কাম কৰা তুমি কোনোজনক মাতা ঠিক আছে ছাৰ টোকেন নম্বৰ 1 হেই আলানি মই 1 নম্বৰ মই আকৌ 1 নম্বৰ মই আপুনি 5 নম্বৰ হেলা ছাৰ এই লেগ পিচিং আপা মানুহ এজন আহিছে একদম মোক খাই মাৰিছে বুজিছেনে এই বাদ দিয়া সেইবোৰ ছাৰ নমস্কাৰ হ'ব ছাৰ কোৱাচোন তোমাৰ কি হৈছে এই ছাৰ এইটো মোৰ নহয় এই আমাৰ গুৰুৰহে এই নাম তেওঁৰ অজয় ডেকা তেওঁ আগতে আপুনি চাইছে ছাৰ এই তেওঁৰ কিবা পৰীক্ষা নিৰীক্ষা অলপ কৰিব দিছিলে সেইখিনি কৰি পেলাই মই আপোনাক দি গৈছিলোঁ ছাৰ এই ছাৰ আপুনি আজি মাতিছিলে মনত পৰিছে আচ্ছা ছাৰ ৰিপৰ্টখিনি দিয়া আছে এইখন আচ্ছা তোমাৰ গুৰু মানে অজয় ডেকাই কি কাম কৰে ছাৰ তেখেতৰ এটা গেৰেজ আছে ছাৰ আৰু তেখেতৰ ঘৰৰ অৱস্থা পাতি কেনে ঘৰৰ অৱস্থা মানে ছাৰ ঠিক আকালো নাই ভঁৰালো নাই চলি আছে আৰু যেন তেনে নাই এনেই সুধিছোঁ ছাৰ তেখেত বাহিৰত আছে মই মাতি দিছোঁ বাৰু নালাগে মোৰ কথাখিনি কিন্তু শুনিলে হ'ব ছাৰ সকলো ঠিকে আছে নহয় ছাৰ তেখেতৰ কি হৈছে বাৰু ছাৰ ছাৰ তেখেত সোনকালে আৰু হ'ব নহয় চোৱা আমি ডাক্তৰ ৰোগী চাই চিতি আমি ৰোগৰ চিকিৎসা কৰোঁ আৰু ঔষধ পাতি দিওঁ ৰোগ ভাল হোৱা নোহোৱাটো ৰোগীৰ মনৰ ওপৰতো নিৰ্ভৰ কৰে হয় ছাৰ কিন্তু তথাপিতো কিছুমান ৰোগৰ ছাৰ আপুনি ৰৈ গ'ল যে ছাৰ ভাঙি পাতি কওক ছাৰ তেখেতৰ হৈছে কি বাৰু ছাৰ মই আচলতে
সকলো পৰীক্ষা নিৰীক্ষা কৰিলোঁ হয় ছাৰ আৰু সকলো পৰীক্ষা নিৰীক্ষা কৰাৰ অন্তত মই এটা সিদ্ধান্তলৈ আহিলোঁ হয় ছাৰ তোমাৰ গুৰুৰ মানে অজয় ডেকাৰ তেখেতৰ আচলতে মই জীয়াই থাকিব লাগিব